হোৱাট ইজ আপ। আজি আমি শিকিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আমি ইমান দিনে বেলেগ বেলেগ টেন্স আলোচনা কৰিলোঁ, আজি এইটোৰ পাল। প্ৰথমতে চোৱা, আমাৰ ছাবজেক্ট লাগিব, তাৰপিছত লাগিব আমাক হেজ বা হেভ, তাৰ লগত লাগিব আমাক বিন, এইফালে চোৱা। তাৰপাছত লাগিব আমাক ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, তাৰপাছত ING, তাৰপাছত অবজেক্ট, কেতিয়াবা অবজেক্ট নাথাকেও, তাৰপাছত চিঞ্জ বা ফৰ প্লাছ টাইম, যিখিনি আমাক টাইম দিয়া থাকে। মানে কেনেকুৱা, এইটো হৈছে গঠনটো হা। ছাবজেক্টবিলাক হৈছে আমি গম পাওঁ, আই, উই, ইউ, দে, ইট, দ্য মেন, দ্য ভিভি, এইবিলাক ছাবজেক্ট সকলোৱে জানা। তাৰ লগত লাগিব আমাক হেজ বা হেভ। এতিয়া এই ছাবজেক্টটো অনুযায়ী হেজ বা হেভ হ'ব। এতিয়া মই যদি কওঁ হি, সিটো ছিংগুলাৰ নে প্লুৰেল? অবভিয়াছলি ছিংগুলাৰ, গতিকে তাৰ লগত লাগিব হেজ, আগৰ দৰে। উই, এইটো ছিংগুলাৰ নে প্লুৰেল? প্লুৰেল, তাৰ লগত লাগিব কি? হেভ। অকল খালি আইৰ লগত হেভ বহে, ছিংগুলাৰ যদিও, বাকীবিলাক ছিংগুলাৰৰ লগত হেজ বহে। আৰু ইউটো সদায় প্লুৰেল হিচাপে কনচিডাৰ কৰা হয়, সেইকাৰণে ইউৰ লগত কি বহে? হেভ বহে। অ'কে, বুজি পালা? এতিয়া আমি অলপমান আলোচনা কৰিম, আৰু ভালকৈ আলোচনা কৰিম। চোৱা, টেন্সটোৰ নাম হৈছে কি? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। নামটোত চোৱাচোন, খেলি মেলি লুকাবৰ কাৰণে ই এটা বহুত ভাল টেন্স। ই কণ্টিনিউৱাছো লগতে পাৰফেক্টো হৈ আছে। পাৰফেক্টো কণ্টিনিউৱাছো। চোৱা, আমি প্ৰথমতে পাইছোঁ প্ৰেজেণ্ট পাৰফেক্ট, গতিকে প্ৰেজেণ্ট পাৰফেক্টত আমাৰ যিখিনি বস্তু আছিল সেইখিনি লাগিবই, লগত ই কণ্টিনিউ হৈ আছে। অলপ হাৰ্ড হয় বাৰু, চাবা হা। এই টেন্সটো কেনেকুৱা, মই দিলাত লিখি দিছোঁ। চোৱা, অতীততে কোনো এটা কাম ষ্টাৰ্ট হৈ বৰ্তমানলৈ চলি থকা বুজাবলৈ এই টেন্সটো বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। ছাপ'জ কোনোবা এজন মানুহে কামটো আগতে আৰম্ভ কৰিছিল, সেই কামটো এতিয়ালৈ কিন্তু চলিয়ে আছে। কামটো আৰম্ভ হৈছিল আগতেই, কিন্তু এতিয়ালৈ চলি আছে। তেনেকুৱা ক্ষেত্ৰত এই টেন্সটো ব্যৱহাৰ কৰিব লাগিব, যিটো কণ্টিনিউ হৈ আছে বৰ্তমানলৈকে, সেইটো কথা। এতিয়া ছিগনেল চোৱা, চিঞ্চ বা ফৰ। চিঞ্চ মানে হৈছে পৰা, আৰু ফৰ মানে হৈছে ধৰি। অ'কে, এইখিনি বুজি পালা? এতিয়া আমি চেণ্টেন্স এটা কৰিম, এক্সাম্পল দিম, তেতিয়া আৰু ভালকৈ বুজি পাবা। আমি এক্সাম্পল এটা লৈছোঁ 1 নম্বৰ হিচাপে। সি ৰাতিপুৱাৰ পৰা পঢ়ি আছে, একেবাৰে ইজি চেণ্টেন্স এটা লৈছোঁ। সি ৰাতিপুৱাৰ পৰা পঢ়ি আছে। ইয়াত চোৱা, সেইটো হৈছে ছাবজেক্ট। এতিয়া ভাৰ্ব কি, কাম কি? পঢ়ি আছে, আৰু এইটো টাইমটো। অ'কে, চোৱা, পোনপ্ৰথমে লাগিব আমাক ছাবজেক্ট। ছাবজেক্ট কি? সি। সিৰ ইংৰাজী হৈছে হি। বুজি পালা ইয়ালৈকে ধুনীয়াকৈ? এতিয়া চোৱা, এইবাৰ আমাক হেজ লাগিব নে হেভ লাগিব? অলপ আগতে মই কৈছিলোঁৱেই হিৰ লগত হেজ বহে, আগতেও আমি হিৰ লগত হেজ বহাই আহিছোঁ, সেইটোৱে। হিৰ লগত বহিব হেজ। তাৰপাছত লাগিব টু বি ভাৰ্বৰ পৰা আমাক লাগিব বিন। হি হেজ বিন হৈ গ'ল। তাৰপাছত লাগিব আমাক মেইন ভাৰ্বৰ লগত ING। মেইন ভাৰ্বটো হৈছে ইয়াত পঢ়াৰ ইংৰাজী হৈছে ৰিড, তাৰ লগত ING লগাই দিয়া, হৈ গ'ল ইয়ালৈকে। হি হেজ বিন ৰিডিং, ৰাতিপুৱাৰ পৰা পঢ়ি আছে। এতিয়া আমাক লাগিব চিঞ্চ বা ফৰ। এতিয়া পঢ়া মানে হৈছে চিঞ্চ, চিঞ্চ ৰাতিপুৱা, মৰ্ণিং, হৈ গ'ল। চিঞ্চ আৰু ফৰৰ মানে খেলখন এনেকুৱা, যদি আমি টাইম এটা একুৰেট টাইমটো পাওঁ, তেতিয়া আমি চিঞ্চ লগাব লাগে। আৰু যদি আনএকুৰেট অলপমান হয়, আমি কেলেণ্ডাৰত উলিয়াব নোৱাৰোঁ, মানে সেইটো বস্তু আমি দুদিন ধৰি
ফিল্ডত কাম কৰি আছোঁ। কাম কৰন্তা কোন, কৰ্তা কোন, সাবজেক্ট কোন? আমি। ভাৰ্ব কি? কাম কৰি আছোঁ। ক'ত কাম কৰি আছোঁ? ফিল্ডত। অবজেক্ট। আৰু টাইমটো এইটো দিন ধৰি। পোনপ্ৰথমে লাগিব আমাক সাবজেক্ট। আমি ইংৰাজী কি? উই। হৈ গ'ল ইয়ালৈকে। এতিয়া উইটো ছিংগুলাৰ নে প্লুৰেল? তাৰ লগত হেজ লাগিব নে হেভ লাগিব? অবভিয়াছলি উইৰ লগত হেভ লাগিব। তাৰপাছত লাগিব আমাক বিন। হ'ল, উই হেভ বিন হ'ল। এতিয়া কাম কৰা ইংৰাজী কি? ৱৰ্ক। তাহলে ING লগাই দিয়া, ৱৰ্কিং। উই হেভ বিন ৱৰ্কিং হৈ গ'ল। একেবাৰে চিম্পুল হৈ গ'ল। তাৰপিছত মই অবজেক্টটো বহাই দিয়া। উই হেভ বিন ৱৰ্কিং ইন ফিল্ড ফৰ দুদিনৰ ইংৰাজী কি? 2 days। প্লুৰেল হ'ব লাগিব হা। উই হেভ বিন ৱৰ্কিং ইন ফিল্ড ফৰ 2 days। অ'কে, আমি আকৌ এটা চেণ্টেঞ্চ লৈছোঁ। বনোৱা কেইজনে দুদিন ধৰি ৰাস্তাটো বনাইছে। অ'কে, বনোৱা কেইজনে 5 দিন লৈছোঁ। ৰাস্তাটো বনাই আছে। ইয়াত কি হ'ব? বনোৱা কেইজনে ইংৰাজী কি? আমি নিৰ্দিষ্টকৈ দেখাই দিছোঁ বা কৈ দিছোঁ। দ্য ৱৰ্কাৰ্ছ। প্লুৰেলত আছে নহয়, কেইজনে, বনোৱাজনে নহয়। দ্য ৱৰ্কাৰ্ছ হৈ গ'ল। দ্য ৱৰ্কাৰ্ছ এতিয়া প্লুৰেল যিহেতু তাৰ লগত হেজ নহয়, হেভ আহিব। হেভ লগালোঁ বিন, হৈ গ'ল। দ্য ৱৰ্কাৰ্ছ হেভ বিন। তাৰপিছত কি হ'ব? ভাৰ্ব কি? বনাই আছে। এতিয়া বনাই থকা বুলি ক'লে বহুত কিছুমান বেলেগ বেলেগ ভাৰ্ব আহে। কেক বনাই থকাৰ পিছত মেকিঙৰ জেগাত বেক লিখিব পাৰি। কেক বেক কৰা হয়। ৰাস্তা বনাই আছে, আমি মেক লিখি আমি ল'ব পাৰোঁ। ING লগাই দিয়া, হৈ গ'ল। কেইদিন ধৰি? দ্য ৱৰ্কাৰ্ছ হেভ বিন মেকিং দ্য ৰোড। আমি অবজেক্টটো লৈ লৈছোঁ। ৰাস্তাটো বুলি কৈছোঁ, নিৰ্দিষ্টকৈ দেখাই দিছোঁ কাৰণে দ্য ৰোড লৈছোঁ। তাৰপাছত আমাক লাগিব কি? ফৰ। ধৰি, চিঞ্চ নহয়। ফৰ হৈ গ'ল। কিমান দিন ধৰি? 5 দিন। 5 days। বুজি পালা? একেবাৰে চিম্পুল। আমি আকৌ এটা চেণ্টেঞ্চ লৈছোঁ। তাই 9 বজাৰ পৰা খেলি আছে। চোৱা, ছাবজেক্ট কোনটো? তাই ইংৰাজী কি? চি। ইয়াৰ লগত কি বহিব? হেজ নে হেভ? হেজ। লগাই দিয়া বিন, হৈ গ'ল। হ'ল তালৈকে। চি হেজ বিন। এতিয়া ভাৰ্ব কোনটো? খেলি আছে, এইটো ভাৰ্ব। খেলা ইংৰাজী কি? প্লে। সূত্ৰমতে আমাৰ কি আছিল? মেইন ভাৰ্বৰ লগত ING লগাবই লাগিব, যিহেতু কণ্টিনিউ হৈ আছে। চি হেজ বিন প্লেয়িং। ইয়াত কি খেলি আছে? মেনশ্যন কৰা নাই, উল্লেখ নাই। গতিকে আমি অবজেক্টটো নালাগে। এতিয়া আমি চিঞ্চ বা ফৰ ডাইৰেক্ট বহাব পাৰিম। 9 বজাৰ পৰা, এইটো টাইমটো চোৱা। এই টাইমটো আমাৰ একুৰেট দিয়া আছে, গতিকে আৰু পৰা লিখি দিয়া চিঞ্চ। চি হেজ বিন প্লেয়িং চিঞ্চ 9 o'clock। হৈ গ'ল। একেবাৰে ইজি নহয়নে? এতিয়া চোৱা, আমি এটা অলপ দীঘল চেণ্টেঞ্চ এটা লৈছোঁ। ৰীতাই 10 বছৰ ধৰি এইখন ডান্স একাডেমীত এজনী ডান্স টিচাৰ হিচাপে কাম কৰি আছে। ইয়াত ছাবজেক্ট চোৱা কি? ৰীতা। লিখি দিয়া।
ৰীতা এতিয়া লাগে আমাক কি হেজ নে হেভ বহিব ৰীতাটো ছিংগুলাৰ নাম্বাৰ হেজ বহিলে টু বি হেভৰ পৰা আমি ল'লোঁ বিন ফৰ্মুলা মতে ল'লোঁ হৈ গ'ল এতিয়া আমাক লাগে ভাৰ্বলত আইএনজি এতিয়া ভাৰ্ব কি ৰীতাই 10 বছৰ ধৰি এইখন ডান্স একাডেমীত এজনী ডান্স টিচাৰ হিচাপে কাম কৰি আছে এইটো হৈছে ভাৰ্ব আৰু কাম কৰি থকা ইংৰাজী হৈছে কি ৱৰ্ক কাম কৰাৰ ইংৰাজী তাৰ লগত আইএনজি লগাই দিয়া হৈ গ'ল ৱৰ্কিং হৈ গ'ল এতিয়া আমাৰ লিখিবা কি এজনী ডান্স টিচাৰ হিচাপে হৈছে এটা অবজেক্ট আৰু এইখন ডান্স একাডেমীত এইটো এটা অবজেক্ট আমি সেইকাৰণে এইটো অবজেক্ট 1 হিচাপে ৰাখিছোঁ আৰু এইখন ডান্স একাডেমীত এইটো অবজেক্ট 2 হিচাপে ৰাখিছোঁ এতিয়া আমি সেন্টেন্সটো দুই ধৰণে লিখিব পাৰোঁ আমি প্ৰথম এটা ধৰণে লিখি লৈছোঁ ৰীতা হেজ বিন ৱৰ্কিং এজন ডান্স টিচাৰ হিচাপে এজ এ ডান্স টিচাৰ ধৰি কেইবছৰ ধৰি ফৰ 10 years in this dance academy আৰু আমি এনেকৈ লিখিব পাৰোঁ ৰীতা has been working as a dance teacher in this academy for 10 years দুটা আমি কাৰেক্ট দুটা আমাৰ কাৰেক্টেই হ'ব অ'কে এইখিনিতো আছিল এফাৰ্মেটিভ সেন্টেন্সৰ এক্সাম্পলছ আমি যদি নিগেটিভ কৰোঁ কিবা এটা সেন্টেন্স পোনপ্ৰথমে আমি এটা সেন্টেন্স লৈছিলোঁ মনত আছে চাগে গতিকে এইটো সেন্টেন্স নিগেটিভ কৰিলে এনেকুৱা হ'ব প্ৰথমতে সাবজেক্টটো আনিলোঁ সি তাৰপিছত লিখিলোঁ আমি অক্সিলাৰী বা হেল্পিং ভাৰ্বটো সি হেজ তাৰপিছত নট লগাই দিয়া নট বিন ৰিডিং since morning হৈ গ'ল এইটো নিগেটিভ প্ৰথমতে সাবজেক্ট তাৰপিছত হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব তাৰপিছত নট লগাই দিয়া বাকীখিনি লিখি দিয়া হৈ গ'ল এতিয়া যদি আমি এই সেন্টেন্সটো ইণ্টাৰগেটিভ কৰোঁ কেনেকুৱা হ'ব চাবা হা ইণ্টাৰগেটিভ কৰিব লাগিলে প্ৰথমতে আমাৰ যিটো অক্সিলাৰী ভাৰ্ব হেল্পিং ভাৰ্ব আছে সেইটো প্ৰথমতে আহিব ইয়াত হেজ আছে ল'লোঁ হেজটো তাৰপিছত আমাৰ লাগিব সাবজেক্ট কি আছে সি হেজ সি তাৰপিছত বাকীখিনি লিখি দিয়া বিন ৰিডিং since morning তাই ৰাতিপুৱাৰ পৰা পঢ়ি আছেনে এতিয়া এইটো সেন্টেন্স যদি আমি ডাবল ইণ্টাৰগেটিভ কৰোঁ কেনেকুৱা হ'ব আমি সুধিব পাৰোঁ আমি সাপোজ নাজানো তাই কি কৰি আছে অবজেক্টলেছ হৈছে এইটো নাজানো আমি তাই ৰিডিং কৰি আছে বুলি এতিয়া আমি সুধিব পাৰোঁ ৰাতিপুৱাৰ পৰা কি কৰি আছে বুলি সুধিব পাৰোঁ গতিকে তেনেকৈ কৰিলে আমাৰ কেনেকুৱা হ'ব তেনেকৈ ক'ব লাগিলে প্ৰথমতে লাগিব আমি হোৱাট ল'লোঁ হোৱাট হেজ সি বিন ৰিডিং since morning হৈ গ'ল ৰাতিপুৱাৰ পৰা তাই কি পঢ়ি আছে হৈ গ'ল আমি যদি এটা সেন্টেন্স নিগেটিভ কৰোঁ কেনেকুৱা হ'ব এইটো সেন্টেন্স চাবা হা I have been writing a poem since evening বহুত দীঘলীয়া কবিতা এইটো নিগেটিভ কৰিলে কেনেকুৱা হ'ব প্ৰথমতে সাবজেক্ট লিখা হেল্পিং ভাৰ্ব লিখা তাৰপিছত আই হেভ তাৰপিছত নট লগাই দিয়া তাৰপিছত টু বি ভাৰ্বৰ থাৰ্ড ফৰ্মটো লিখি দিয়া বিন বাকীখিনি সেম ৰাইটিং এ পয়েম since
ইভিনিং হৈ গ'ল এইটো আমি নিগেটিভ কৰি দিলোঁ একেবাৰে চিম্পল এতিয়া আমি আকৌ অলপ চেণ্টেঞ্চ আলোচনা কৰিম কেইটামান চেণ্টেঞ্চ যিমানখিনি পাৰোঁ কি লৈ এইবাৰ সাপোজ এইটো চেণ্টেঞ্চ লৈছোঁ হি has been breaking a wall for 2 hours সি 2 ঘণ্টা ধৰি এখন ৱাল ভাগি আছে এইটো যদি আমি নিগেটিভ কৰোঁ কেনেকুৱা হ'ব হি has not been বাকীখিনি চেম এইখিনি আৰু যদি আমি এইটো ইণ্টাৰগেটিভ কৰোঁ সি 2 ঘণ্টা ধৰি ৱাল এখন ভাঙি আছেনে তেতিয়া কি হ'ব প্ৰথমতে লাগিব আমাৰ হেল্পিং ভাৰ্বটো প্ৰথমতে হেজ তাৰপিছত ছাবজেক্ট হেজ হি বিন ব্ৰেকিং এ ৱাল ফৰ 2 hours এইটো চেণ্টেঞ্চে যদি আমি ডাবল ইণ্টাৰগেটিভ কৰোঁ ছাপ'জ আমি নাজানো সি কি ভাগি আছে গতিকে আমি কুৱেশ্যনছ কৰিছোঁ হোৱাট হেজ তাৰপিছত কি হ'ব ছাবজেক্ট লিখি দিয়া হি টু বি এবাৰ থাৰ্ড ফ্ৰম বিন মেইন ভাৰ্বত এন জি ব্ৰেকিং ফৰ 2 hours অ'কে পালা বুজি এতিয়া ছাপ'জ আমি সময়টো নাজানো টাইমটো আমি নাজানো আমি কি লিখিব পাৰোঁ হাউ লং হেজ হি বিন ব্ৰেকিং এ ৱাল হৈ গ'ল হাউ লং হেজ হি বিন ব্ৰেকিং এ ৱাল বুজি পাইছা এইকেইটা হোমৱৰ্ক দিছোঁ কৰিবাচোন অনুবাদ কৰিব দিছোঁ এই দুটা আমি আবেলিৰ পৰা টিভি চাই আছোঁ আৰু মানুহজনে দুপৰীয়াৰ পৰা মাছ মাৰি আছে দুপৰীয়া ইংৰাজী হৈছে নুন আবেলি ইংৰাজী হৈছে ইভিনিং টিভি চাই আছে গতিকে ৱাটছ ইউজ কৰিব পাৰা বা এনজয়ো ইউজ কৰিব পাৰা ভুল নহ'ব কাৰেক্ট টেন্স কৰিব দিছোঁ দুটা I work on this project for several days. She studied English since she was a child. শিশুকালৰ পৰা কৰিবা এই দুটা মানে 4টা টোটেল এই দুটা কৰিবা এই দুটা কৰিবা অ'কে